পথ নিৰ্মাণকাৰী সংস্থা মায়াছিল কোম্পানীৰ কৰ্মজ্ঞানহীন কাণ্ডই এতিয়া আপোনাৰ চকুৰ কপালত উঠিব। এই দৃশ্য চাওক, এয়া হৈছে গোৱালপাৰাৰ যি আগিয়া মহাবিদ্যালয়ৰ যোৱা এটা পথৰ পৰিৱেশ আৰু এইটো দৃশ্য আপুনি দেখিলে আপোনাৰ চকু কপালত উঠিব, কিয়নো কিমান এটা ভয়ংকৰ পথেৰে অহা যোৱা কৰে এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, সেয়া আপুনি কল্পনাও কৰিব নোৱাৰে। আচলতে এয়া মায়াছিল যি পথ নিৰ্মাণকাৰী সংস্থা মায়াছিল কোম্পানী আচলতে দীৰ্ঘদিনৰ পৰাই যিহেতু গোৱালপাৰাত 4 লেনযুক্ত পথৰ কাম কৰি আছে আৰু 4 লেনযুক্ত পথৰ যি নিৰ্মাণ কৰি থকাৰ সময়তে আচলতে এই মহাবিদ্যালয়লৈ যোৱা এইটো পথ এনেদৰে তেওঁলোকে যি মাটি পেলাই এনেদৰে এতিয়া এই পথটোৰ আচলতে দুৰৱস্থা ক'ব লাগিব। এক প্ৰকাৰ তেওঁলোকে এই পথটোৰে অহা যোৱা কৰিবলৈ তেওঁলোকক অচল হৈ পৰিছে আৰু এক প্ৰকাৰ এই ছাত্ৰ ছাত্ৰীসকল এটা পণবন্দী হোৱা পৰিলক্ষিত হৈছে, কিয়নো তেওঁলোকৰ এটা পথ নাই আৰু এই পথটোৰ বাবে তেওঁলোকে হাহাকাৰ কৰিবলগীয়া হৈছে। এই ছাত্ৰ ছাত্ৰীসকল এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে, কিয়নো এই পথটোৰে সদায় যিহেতু প্ৰতিদিনে হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে প্ৰতিদিনে যাতায়াত কৰে আৰু যাতায়াত কৰাৰ সময়ত আচলতে বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হয়। কোনোবাই ছাত্ৰ ছাত্ৰী পৰিও যায় ইয়াত, তাৰ ফলত শিক্ষক শিক্ষয়িত্ৰীসকলো বহু অসুবিধাৰ সন্মুখীন হৈছে আৰু ক'ব লাগিব এই ছাত্ৰ ছাত্ৰীসকল আছে, লগতে মহাবিদ্যালয়খনৰ অধ্যক্ষ আছে, তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম কিমান অসুবিধা তেওঁলোকে সন্মুখীন হৈ আছে, যিটো প্ৰতিদিনে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে অহা যোৱা কৰে। আৰু ৰাস্তাটো যে পথটো দেখিলে আচলতে ক'ব যে কেনেদৰে তেওঁলোকে যাতায়াত কৰিবলগীয়া হৈছে, খুবেই এটা অচলা অৱস্থা বুলি ক'ব লাগিব। হয়, প্ৰথমতেই ক'ব লাগিব যে মায়াছিল কোম্পানীৰ এক মানৱতাহীন কাৰ্য এয়া, কাৰণ এখন মহাবিদ্যালয় আৰু ইয়াত এখন গাঁও আছে। আমাক পণবন্দী কৰি থৈ তেখেতসকলে যি 4 লেনৰ কাম কৰি আছে, সেই কাম কৰাৰ পিছত আমি যথেষ্ট যোৱা প্ৰায় এটা বছৰে আমি ভুগি আছোঁ। কিন্তু তথাপিও যিহেতুকে খৰালিৰ দিন আছিলে, আমি কিবাকৈ তাত এডজাষ্ট কৰি আছিলোঁ। কিন্তু এতিয়া যথেষ্ট পৰিমাণৰ বৰষুণ পৰিছে, গতিকে আপোনালোকে নিজেই দেখিব এই বাটেৰে কি ধৰণে ল'ৰা ছোৱালী অহা যোৱা কৰিব, কি ধৰণে আমাৰ এই গাঁওবাসী বা আমাৰ কলেজৰ ষ্টাফে অহা যোৱা কৰে। আমি কোনোৱে ইয়াত গাড়ী সোমাব নোৱাৰোঁ, গাড়ী আধা মাইল দূৰতে আধা কিলোমিটাৰ দূৰতে আমি এৰি থৈ আহিব লগা হয়। সকলোৱে হাতত চেণ্ডেল লৈ পেলাই এই কলেজলৈকে সোমাই আহিব লগা হয়। বিভিন্নজনে ইয়াত পৰিছে, বিভিন্নজনে পৰি ইয়াতে চিকিৎসাধীন হ'ব লগা হৈছে। চ' আপোনালোকে নিশ্চয় দেখিছে এইটো আচলতে এটা মানে খেতিপথাৰৰ অনুপযুক্ত এটা ৰাস্তা হৈ আছে। এই ৰাস্তাৰে এতিয়া আমি মহাবিদ্যালয়ৰ সমূহ অহা যোৱা কৰি পেলাই আমি মহাবিদ্যালয় চলাই থাকিব লগা হৈছে। আপোনালোকে জানে যে দুটাকৈ পৰীক্ষা চলি আছে বৰ্তমান, দ্বিতীয় ষান্মাসিক আৰু চতুৰ্থ ষান্মাসিকৰ পৰীক্ষা। তাৰ লগতে অহাকালিৰ পৰা প্ৰথম ষান্মাসিকৰ নামভৰ্তিকৰণ চলিব। গতিকে এই সময়ত যদি আমাৰ এই পথটো এই ধৰণে থাকে, আমাৰ মহাবিদ্যালয়লৈ কোন ছাত্ৰ ছাত্ৰী নামভৰ্তিকৰণৰ বাবে আহিব? আৰু যদি মহাবিদ্যালয় নামভৰ্তিকৰণৰ বাবে ছাত্ৰ ছাত্ৰী নাহে, তেতিয়াহ'লে তাৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী হ'ব বুলি মই ভাবোঁ। গতিকে সময় থাকোঁতে তেখেতসকলে আমাক একো কৰি নিদিলে। আমি বাৰম্বাৰ মায়াছিল কৰ্তৃপক্ষক আমি জনাইছিলোঁ এই বিষয়ে। আমি জনাইছিলোঁ গোৱালপাৰা জিলা প্ৰশাসনকো জনাইছিলোঁ, আৰু তাৰ ফলত জিলা প্ৰশাসনক জনোৱাৰ পিছত দুদিনমান খুব ধুমধামেৰে কাম হ'ল যদিও অৱশেষত কিন্তু বৰষুণ অহাৰ বাহানা কৰি পেলাই এতিয়াও কাম তেনেকৈ স্থবিৰ হৈ পৰি থাকিল। আৰু তাৰ আমি ভুগিছোঁ, ভুক্তভোগী হৈছে আমি, আৰু আমাক ইয়াত পণবন্দী আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ এই গাঁওখনৰ সকলো নাগৰিককে ইয়াত পণবন্দী কৰি ৰখাৰ দৰে হৈছে। এক চূড়ান্ত অমানৱীয় কাৰ্য এয়া চলি আছে। যিহেতু এখন বিদ্যালয়ৰ লগতে এখন গাঁও আছে, এখন শান্তিপুৰ গাঁও বুলি ক'ব লাগিব, সেই গাঁওবাসীৰো বহু অসুবিধা হৈছে। নিশ্চয় গাঁওবাসীয়েও ইয়াতে যথেষ্ট অসুবিধাত পৰিছে। আৰু তেখেতসকলে আহি মোক কয়, কাৰণ তেখেতসকলে সাহস নকৰে, আহি পেলাই মোক কয় যে ছাৰ কিবা এটা কৰক। গতিকে মই জিলা প্ৰশাসনক জনাইছোঁ, আমাৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰাও জিলা প্ৰশাসনক জনোৱা হৈছে, আৰু আজি আমি উপায়ন্তৰ হৈ আপোনালোকক ইয়াত মাতি আনিছোঁ। সৰজমিনভাৱে আপোনালোকে চাওক আৰু এয়া দৃষ্টিগোচৰ কৰক মায়াছিল কোম্পানীৰ, এয়া দৃষ্টিগোচৰ কৰক ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ, যাতে তেখেতসকলে এখন শৈক্ষিক অনুষ্ঠানক যি ধৰণে তেওঁলোকে হানি কৰি আছে সেয়া যাতে বন্ধ হয়। ছাত্ৰ ছাত্ৰীসকল আছে, ছাত্ৰ এগৰাকী আছে, কথা পাতিবলৈ যত্ন কৰিম। কিমান অসুবিধা হৈছে? হয়, আমি অহা যোৱা কৰাত বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ। এই পথটোৰে মানে এনেকুৱা বোকা হৈছে, আমি ইয়াত মটৰ চাইকেল মানে দূৰৰ কথা, আমি খোজকাঢ়িবই নোৱাৰোঁ। হয় 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 পিছত সোনকালে আমাৰ জিলা প্ৰশাসনে যাতে আমাক সোনকালে এই পথটো ভাল কৰি দিয়ে, অহা যোৱাত আমাৰ সুবিধা কৰি দিয়ে, আমি এইটোৱে অনুৰোধ কৰিছোঁ। হয়, কি ক'বা? এতিয়া ক'বলৈ গ'লে যি মায়াছিল নামৰ কোম্পানীটোৱে যিখিনি কাম কৰিছে, সেইটো আমাৰ কলেজৰ কাৰণে বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। কাৰণ আমাৰ এইখন পথেদি আমি মানুহতো খোজকাঢ়ি যাব নোৱাৰোৱে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে, আমাৰ বন্ধু বান্ধৱীবৰ্গসকলে কোনোৱে বাইক এখন লৈ কলেজত সোমাব নোৱাৰে। শিক্ষক শিক্ষয়িত্ৰী যোৱাতে বহুতো সমস্যাৰ
সন্মুখীন হৈছে যাৰ কাৰণে আমি আমাৰ ৰাজ্য সংস্থাৰ আমি এটাই আহ্বান জনাওঁ আমাৰ এই পথটো যাতে অতি সোনকালে মেৰামতি কৰি দিয়াৰ চেষ্টা কৰে যাৰ যদি নিদিয়ে মায়াছিল কোম্পানীয়ে যাতে কিবা এটা ব্যৱস্থা কৰি কাৰণ আমাৰ অহাকালিৰ পৰা নতুন ষান্মাসিকৰ কাৰণে এডমিশ্যন আৰম্ভ হ'বলৈ গৈ আছে নতুন বেটছৰ কাৰণে যিটো প্ৰভাৱ যদি অহাকালি এডমিশ্যনৰ কাৰণে কিবা এটা সমস্যা হয় সেইটো প্ৰভাৱ গোটেইখিনি প্ৰভাৱ আমাৰ মহাবিদ্যালয়ৰ ওপৰতে পৰিব সেইটো প্ৰভাৱ যাতে আমাৰ জিলা প্ৰশাসনে চাই আমাৰ ৰোডটো অতি সোনকালে ঠিক কৰি দিয়ে সেইটোৱে আহ্বান জনালোঁ ধন্যবাদ কি ক'বা তোমালোকৰ কিমান অসুবিধা হৈছে যিহেতু বহুত অসুবিধা হৈছে এতিয়া কি ক'ম বহুত বোকা হৈ গৈছে বোকা হৈছে অহা যোৱাত দিগদাৰ অহা যোৱা দিগদাৰ হয় আৰু খোজকাঢ়িব ভালকে খোজকাঢ়িব নোৱাৰে এতিয়া পিছলিও পিছলৈ খাওঁ হয় এনেদৰে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিদিনে এনেদৰে অসুবিধাৰ পৰা ভুগিবলগীয়া হৈছে বিভিন্ন সমস্যাত ভুগিবলগীয়া হৈছে দেখিবলৈ পোৱা গৈছে পথ নে পথাৰ আচলতে ধৰিব নোৱাৰি প্ৰকাণ্ড গাঁত আচলতে পথৰ মাজত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে আৰু ক'ব লাগিব তেওঁলোকে ছাত্ৰ ছাত্ৰীসকল যিহেতু এই পথটোৰে যাব নোৱাৰে তাৰ বাবে পথাৰেৰে এনেদৰে তেওঁলোকে যাতায়াত কৰিবলগীয়া হৈছে প্ৰতিদিনে তেওঁলোকে এটা পথাৰৰ মাজেৰে এনেদৰে তেওঁলোকে যাতায়াত কৰি আছে আৰু এই যিহেতু পথটোৰে চলিবলগীয়া যিহেতু এই পথটোৰে চলাচল কৰি বা যাতায়াত কৰিবলগীয়া পৰিৱেশ নাই তাৰ বাবে তেওঁলোকে এনেদৰে পথাৰৰ মাজেৰে তেওঁলোকে যাতায়াত কৰা পৰিলক্ষিত হৈছে আৰু এনেও কেনেকুৱা এটা পৰিৱেশ ক'ব লাগিব যিহেতু এই গোটেই পৰিৱেশটো আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যিহেতু লগতে এখন গাঁও আছে গাঁৱৰ লগতে এই শৈক্ষিক এই অনুষ্ঠানখনৰ যে কিমান অসুবিধা হৈছে সেয়া ভাবিবলগীয়া আৰু এই বিদ্যালয় কৰ্তৃপক্ষই বাৰম্বাৰ আচলতে জিলা প্ৰশাসনক জনাইছে ইয়াৰ বিষয়ে অৱগত কৰাইছেই কিন্তু তৎসত্ত্বেও কোনো ধৰণৰ ব্যৱস্থা এতিয়ালৈকে কৰা হোৱা নাই যিহেতু আমি এই প্ৰতিবেদনৰ জৰিয়তে মায়াছিল কোম্পানীৰ লগতে জিলা প্ৰশাসনকো দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিছোঁ যাতে অতি সোনকালে যেন তেওঁলোকৰ এই পথটো আচলতে আগিয়া মহাবিদ্যালয়লৈ যোৱা এই পথটো যেন অতি সোনকালে মেৰামতি কৰে নিৰ্মাণ কৰি দিয়ে তাৰ বাবে আমি আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে দৃষ্টিগোচৰ কৰিবলৈ যত্ন কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত